ईशा वैसमिदं सर्वं यत्किंच जगत्यां जगत् तेन त्यक्तेन भुञ्जीथाः मा गृढः कैशसिद्धनम्। অৰ্থাৎ এই সমস্ত বিশ্বব্ৰহ্মাণ্ডত য'ত জীৱ জড় সকলোতে পৰমাত্মাই ব্যপ্ত হৈ আছে, মানুহে এই বিশ্বব্ৰহ্মাণ্ডৰ সকলো বস্তু আৱশ্যকতা অনুসৰি বা ত্যাগ স্বীকাৰ কৰি ভোগ কৰা উচিত। লোভ চৰিতাৰ্থ কৰি সামগ্ৰীসমূহ সংগ্ৰহ কৰা অনুচিত। ঈশোপনিষদৰ এই ২০ মন্ত্ৰটো আছিল যাৰ জীৱন আদৰ্শ। শান্ত সৌম্য স্নেহাবয়ৱে ভৰপূৰ বিশাল ব্যক্তিত্বৰ অধিকাৰিণী আছিল তেখেত আছিল পবিত্ৰ জ্যোতি, পৰম শক্তিবান, গভীৰ মৃত্যুহীন প্ৰেমৰ উৎস, ত্যাগ আৰু সেৱাৰ পবিত্ৰতম মানৱী অৱতাৰ, যাৰ হৃদয়ত আছিল মানৱতাৰ ওপৰত অকুণ্ঠ বিশ্বাস আৰু মানুহৰ প্ৰতি আত্মিক প্ৰেম। ক্ষুদ্ৰ ব্যক্তিসত্তাক বিশ্বাত্মাৰ বিৰাটত্বৰ মাজত লীন কৰি তেওঁ হৈ পৰিছিল মুক্তাত্মা। ত্যাগৰ ওপৰত প্ৰতিষ্ঠিত ভাৰতীয় সংস্কৃতিৰ মূৰ্ত প্ৰতীক, অসীম ত্যাগ আৰু বিনয়ৰ প্ৰতিমূৰ্তি চিৰ পূজনীয় অমল প্ৰভা দাস বিশ্বৰ নাৰী সমাজৰ কেৱল উজ্জ্বল আদৰ্শই নহয়, এটি অনুষ্ঠান। অসমৰ সৰ্বোদয় আন্দোলনৰ প্ৰধান ৰূপকাৰ মাৰ্গদৰ্শিকা হৈছে অমল প্ৰভা দাস, যিগৰাকীয়ে চিৰকুমাৰী হৈ থাকি ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰি ব্ৰিটিছ চৰকাৰৰ হাতত কাৰাবৰণ কৰিবলগীয়াও হৈছিল। শ্ৰীযুত অমল প্ৰভা দাসক অমল প্ৰভা নামটো দিছিল মাতৃ হেমপ্ৰভা দাসে। মনে খুচি ভাৱে খুচি জীৱনটোৱে যিটোক সত্য বুলি গ্ৰহণ কৰিছে তাৰ বাবে অকুণ্ঠ চিত্তে ত্যাগ কৰিছে। সৰ্বোদয় বা অন্ত্যোদয় মন্ত্ৰত দীক্ষিত জীৱনে গ্ৰাম স্বৰাজৰ স্থাপনৰ কাৰণে নিজৰ ভূ সম্পত্তি অকাতৰে দান কৰিছে। কৰ্মীসকলক আৰ্থিক অনাটনে যাতে কামত বাধাৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে নিজৰ সকলো সম্পত্তি তেখেতৰ পিতৃয়ে গঠন কৰা সৰ্বোদয় ট্ৰাষ্টক দান কৰি নিজে ব্ৰহ্মচাৰিণীৰ জীৱন যাপন কৰিছিল। অসহযোগ আন্দোলনৰ সময়ত যিসকল অসমীয়া নেতৃস্থানীয় ব্যক্তি এই আন্দোলনৰ প্ৰতি সক্ৰিয় সহযোগিতা আগবঢ়াইছিলে, তাৰ ভিতৰত হৰেকৃষ্ণ দাস অন্যতম। তেখেত চৰকাৰী ডক্টৰ আছিলে, চিকিৎসক আছিলে, কিন্তু তেওঁ সেইবিলাক এৰি থৈ আহি ইয়াত গুৱাহাটীলৈ আহি নিজাকৈ ক্লিনিক খুলিলে। তেখেতৰ বহুত মাটি বাৰী আছিলে, তাৰ ভিতৰত এই শৰণীয়া আশ্ৰম এটা য'ত আছে মোৰ ওচৰতে, সেই আশ্ৰমখনো তেখেতৰ পিতৃৰ মাটি, পিতৃয়ে তেখেতক দিছিলে আশ্ৰমখন খুলিবৰ কাৰণে। তেতিয়া আশ্ৰমখনৰ নাম মৈত্ৰী আশ্ৰম নাম দিয়া হৈছিলে। অমল প্ৰভা দাসে খুলিছিলে। দেউতাকৰ নিচিনাই মাকৰ নিচিনাই তেওঁ খুব নিষ্ঠাবান আছিলে। তেখেত আছিল বিজ্ঞান শাখাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰোঁতা অসমৰ প্ৰথমগৰাকী মহিলা। আচাৰ্য বিনোৱা ভাৱেৰ শ্ৰমদান ভূদান আন্দোলনৰ সহযোগী হৈ সমগ্ৰ অসম ঘূৰি ফুৰিছিল তেখেতে। এখন সম্ভ্ৰান্ত ঘৰৰ জীয়ৰী আৰু প্ৰখ্যাত সমাজসেৱক মুক্তিযোদ্ধা পিতৃ ডাক্তৰ হৰিকৃষ্ণ দাস আৰু অসমৰ গঠনমূলক কামৰ শুভাৰম্ভ কৰা আৰু স্ত্ৰী শিক্ষাৰ বাটকটীয়া স্বৰূপ সেই সময়ৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মাতৃ হেমপ্ৰভা দাসৰ তত্ত্বাৱধানত লালিত পালিত হৈ কল্পনাই ঢুকি নোপোৱা আদৰ্শৰ জীৱন এটা যাপন কৰি আদৰ্শৰ মানদণ্ডক ভাৰসাম্য হেৰুৱাবলৈ নিদিয়াকৈ সাত্বিক জীৱন যাপন কৰিছিল তেওঁ, যাৰ মুখত জিলিকি ৰৈছিল এটা স্বৰ্গীয় আভা, যাৰ নাম অমল প্ৰভা। 1954 চনত ভাৰত চৰকাৰে প্ৰথমবাৰৰ বাবে 17গৰাকী ভাৰতীয় নাগৰিকক পদ্মশ্ৰী সন্মান আগবঢ়াইছিল। এই তালিকাত অসমৰ দুজন ব্যক্তিৰ নাম অন্তৰ্ভুক্ত হৈছিল। সেই দুজন ব্যক্তি আছিল অমল প্ৰভা দাস আৰু মথুৰা দাস। আকৌ ঠিক এবছৰৰ পিছতে অৰ্থাৎ 1955 চনত ভাৰত চৰকাৰে অমল প্ৰভা দাসলৈ পদ্মবিভূষণ সন্মান প্ৰদান কৰে। কিন্তু তেখেতে অতি নম্ৰভাৱে এই সন্মান প্ৰত্যাখ্যান কৰি লিখিছিল যে
মই সামান্যভাৱে যিকণ সেৱা আগবঢ়াইছোঁ তাক স্বীকৃতি দিয়াৰ বাবে অন্তৰেৰে কৃতজ্ঞতা জনাওঁ, কিন্তু মই উপাধি ল'বলৈ অপাৰগতা জনাবলগীয়া হ'ল, কাৰণ ইয়ে মোৰ মনলৈ অসংখ্যা পানী দিব বুলি শংকা কৰি এই উপাধি মই অস্বীকাৰ কৰিলোঁ। মোক অনুগ্ৰহ কৰি মাৰ্জনা কৰে যেন। এই পত্ৰখন পাই সেই সময়ৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে তেওঁক অসমৰ বিনম্ৰতাৰ প্ৰতীক অমল প্ৰভা বুলি অভিহিত কৰিছিল। অৰ্থাৎ তেওঁৰ ব্যক্তিত্ব আকাশ লংঘা আছিল। কোনো এটা নিৰ্দিষ্ট গণ্ডিৰ মাজত তেওঁ সোমাই নপৰিছিল। এনেধৰণৰ ব্যক্তিত্ব নিশ্চিত ৰূপত অৱতাৰী মানৱৰহে হ'ব পাৰে। অমল প্ৰভা বাইদেউ যেতিয়া নেহৰুজীয়ে সন্মান জনাই বঁটা দিব খুজিছিলে, তেতিয়া বাইদেৱে ক'লে যে মই এই সন্মানটি ল'বলৈ অপাৰগ। এইকাৰণে অপাৰগ, মই সমাজৰ কাম কৰিছিলোঁ যদি নহয়, মোৰ লগত বহুত সহকৰ্মীও একেলগে আমি কাম কৰিছিলোঁ, আৰু সেইকাৰণে মই এই সন্মানটিও মই ল'ব খোজা নাই। আৰু মই এইটো নম্ৰতাৰে ঘূৰাই দিছিলে। সেইকাৰণে নেহৰুজীয়ে বাইদেউক কৈছিলে অসমৰ অমল প্ৰভাৰ নম্ৰতাৰ প্ৰতীক। 1911 চনৰ 12 নৱেম্বৰত ডিব্ৰুগড় চহৰত অমল প্ৰভা দাসে জন্মগ্ৰহণ কৰে। তেখেতৰ পিতৃৰ নাম ডাক্তৰ হৰিকৃষ্ণ দাস। ডাক্তৰ হৰিকৃষ্ণ দাস এজন বিশিষ্ট সমাজসেৱক হোৱাৰ উপৰিও ডিব্ৰুগড়ত চিভিল ছাৰ্জন হিচাপে কৰ্মৰত আছিল। ডাক্তৰ হৰিকৃষ্ণ দাসৰ দুগৰাকী কন্যা আছিল, বৰ জীয়াৰী ডাক্তৰ তিলোত্তমা ৰায়চৌধুৰী আৰু সৰু জীয়াৰী অমল প্ৰভা দাস। অমল প্ৰভা দাস অতি মেধাসম্পন্ন ছাত্ৰী আছিল। 1927 চনত নিজৰ মাক হেমপ্ৰভা দাসে প্ৰতিষ্ঠা কৰা ডিব্ৰুগড় মডেল বালিকা হাইস্কুলৰ পৰা অতি পাৰদৰ্শিতাৰে অংক আৰু ভূগোলত লেটাৰ লৈ প্ৰথম বিভাগত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। 1929 চনত কলিকতাৰ বেথুন কলেজৰ পৰা অমল প্ৰভা দাসে প্ৰথম বিভাগত সুখ্যাতিৰে বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত উত্তীৰ্ণ হয় আৰু কলিকতাৰ স্কটিছ চাৰ্চ কলেজৰ পৰা 1933 চনত বিজ্ঞান শাখাত ডিষ্টিংশ্যন লৈ স্নাতক ডিগ্ৰী লয়। 1935 চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ব্যৱহাৰিক ৰসায়ন বিদ্যাত সুখ্যাতিৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। অমল প্ৰভা দাসেই হৈছে বিজ্ঞান শাখাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা অসমৰ প্ৰথমগৰাকী মহিলা। সঁচাকৈ নিজকে খুব সৌভাগ্যৱান বুলি ভাবোঁ যে আমাৰ জীৱনকালত তেনেকুৱা এগৰাকী মানুহক আমি লগ পাইছিলোঁ। সৰুৰ পৰাই খুব ব্ৰিলিয়েণ্ট আছিলে। 1935 চনত তেখেতে এপ্লাইড কেমিষ্ট্ৰিত কলিকতা ইউনিভাৰ্চিটিৰ পৰা এপ্লাইড কেমিষ্ট্ৰিত MSc ডিগ্ৰী লাভ কৰে আৰু এপ্লাইড কেমিষ্ট্ৰিত MSc ডিগ্ৰী পোৱা কলিকতা ইউনিভাৰ্চিটিৰ তেওঁৱে প্ৰথম মহিলা। সেইটো বহুতেই নাজানে। চিকিৎসকৰ ঘৰৰ ছোৱালী হোৱাৰ বাবে চিকিৎসা শাস্ত্ৰত জ্ঞান অৰ্জন কৰিবলৈ আগ্ৰহ থকাত কলিকতাৰ ট্ৰপিকেল স্কুল অৱ মেডিচিনত প্ৰশিক্ষণ লৈ আহি ঘৰতে এটি ৰাসায়নগাৰ খুলি বিনামূলীয়াকৈ টেষ্ট আদি পৰীক্ষা কৰাৰ কাম হাতত লয়। পিতৃ ডাক্তৰ হৰিকৃষ্ণ দাসে 1927 চনত চৰকাৰী চাকৰিৰ পৰা অব্যাহতি লৈ গুৱাহাটীৰ পাণবজাৰত অৱস্থিত নিজা বাসভৱনত থাকিবলৈ লয়। 1936 চনত হৰিজন আন্দোলন সন্দৰ্ভত মহাত্মা গান্ধী দ্বিতীয়বাৰলৈ অসমলৈ আহোঁতে গুৱাহাটীত ডাক্তৰ হৰিকৃষ্ণ দাসৰ পাণবজাৰৰ বাসভৱনত আছিল। সেই সময়ত অমল প্ৰভা দাসে মহাত্মা গান্ধীৰ লগত সাক্ষাৎ হয় আৰু অসহযোগ আন্দোলনৰ মূল তত্ত্বৰ লগত পৰিচয় হয়। মাক দেউতাকৰ লগতে মহাত্মা গান্ধীৰ অহিংস আন্দোলনৰ পদ্ধতিত তেওঁ মুগ্ধ হৈ সূতা কটা, কাপোৰ বোৱা কাম শিকি ল'লে। প্ৰথমতে সেই ফেমিলিটোৰ লগত মোৰ যিটো সম্পৰ্ক আছিলে এতিয়াৰ নহয়। মোৰ মা আৰু দেউতাৰ বিয়া তেখেতসকলে কৰাই দিছিলে ইয়াত এই শৰণী আশ্ৰমত, আৰু সেই হিচাপে মোৰ জন্মৰ আগৰ পৰাই তেখেতক আমাৰ ফেমিলিৰ লগত সম্পৰ্ক আছিল। ইতিমধ্যে মানে যেতিয়া মই চাকৰিত সোমালোঁ, মোৰ দেউতা পষ্টিং আছিলে শ্বিলঙত। আমি শ্বিলঙৰ পৰা অহা যোৱা কৰিছিলোঁ গুৱাহাটীলৈ। যেতিয়াই গুৱাহাটীত আহোঁ আমি সেই পাণবজাৰৰ ঘৰত আমি তাতে সেইটো আমাৰ ট্ৰেনজিট কেম্প হিচাপে আছিলে। মানে আমি আহিলে তাতে থাকোঁ, বাহিৰত ক'তো নাথাকোঁ, তাতে থাকোঁ। জেঠাইহঁতৰ তাতে খোৱা লোৱা তাতে কৰোঁ। সৰু জেঠাইৰ সময়ত মানে তেতিয়া আমাক ইমান মৰম কৰিছিলে। আমাৰ সৰুৰ পৰাই আমাক যিখিনি শিক্ষা আমি দেখিলোঁ, আমাৰ যি বুজিলোঁ, সৰু জেঠাই যেতিয়াই আমি গৈছিলোঁ সেই ঘৰলৈ
দেখোঁ এই সূতা কাটি থাকে, এই যঁতৰ আৰু হেৰি লৈ পেলাই সূতা কাটি থাকে, আৰু তেখেতে কেতিয়াও দোকানৰ পৰা কিনা কাপোৰ পিন্ধা নাই। 1938 চনত ডাক্তৰ হৰিকৃষ্ণ দাস সপৰিয়ালে হৰিপুৰাত বহা নিখিল ভাৰত কংগ্ৰেছ মহাসভাৰ অধিৱেশনলৈ যায়। হৰিপুৰা কংগ্ৰেছৰ পৰা তেওঁলোকে বিভিন্ন গঠনমূলক অনুষ্ঠানবোৰ চাবলৈ ৱাৰ্ধাৰ মগনৱাৰীলৈ গৈ তাতে অমল প্ৰভা দাসে তেলপেৰা হাতেৰে কাগজ তৈয়াৰ কৰা, মৌ পালন কৰা, চাবোন তৈয়াৰ কৰা আদি গ্ৰামোদ্যোগৰ শিক্ষা গ্ৰহণ কৰি লয়। সেই শিক্ষা গ্ৰহণ কৰি আহি অসমীয়া সমাজৰ উচ্চ শিক্ষিত ডেকা গাভৰুৰ মাজত কায়িক শ্ৰমৰ নমুনা প্ৰদৰ্শন কৰাৰ উদ্দেশ্যেৰে গুৱাহাটীৰ শৰণীয়া পাহাৰত ডাক্তৰ হৰিকৃষ্ণ দাসৰ 58 বিঘা মাটিতে কাগজ তৈয়াৰী কৰা, চাবোন তৈয়াৰী কৰা, তাঁতশালত কাপোৰ বোৱা, মৌ পালন কৰা ইত্যাদি গ্ৰামোদ্যোগ স্থাপন কৰি মৈত্ৰী আশ্ৰম প্ৰতিষ্ঠা কৰে। দেশত স্বৰাজ আন্দোলন ক্ৰমাৎ আগবাঢ়ি গ'ল। 1941 চনত ব্যক্তিগত সত্যাগ্ৰহৰ কাৰ্যসূচী আৰম্ভ হ'ল। অমল প্ৰভা দাসে পোনপটীয়াকৈ এই কাৰ্যক্ৰমত যোগদান কৰিলে। চহৰৰ আধ্যবন্ত ঘৰৰ জীয়ৰীগৰাকীয়ে গাঁৱে গাঁৱে স্বৰাজ আন্দোলনৰ বাতৰি লৈ অসমৰ গাঁৱৰ আচল স্বৰূপটো তেওঁ নিজ চকুৰে দেখা পালে। এই দৰিদ্ৰ জনতাক দৰিদ্ৰতাৰ কবলৰ পৰা উদ্ধাৰ কৰি দেশ মাতৃক মুক্ত কৰাৰ প্ৰেৰণাৰে উদ্বুদ্ধ হৈ দেশপ্ৰেমিকা অমল প্ৰভাই নিজৰ ঘৰুৱা জীৱনৰ সকলো সুখ স্বাচ্ছন্দ্য পৰিত্যাগ কৰি ৰাইজৰ সেৱাত ব্ৰতী হ'ল। 1941 চনতে আইন অমান্য অপৰাধী বুলি অমল প্ৰভা দাসক ব্ৰিটিছ চৰকাৰে কাৰাদণ্ড দি যোৰহাট জেললৈ পঠিয়ায়। 1.5 মাহ জেলত ৰখাৰ পিছত তেখেতক মুক্তি দিয়ে। পুনৰ 1943 চনত কাৰাবৰণ হয় তেওঁ। এইবাৰ তেওঁ এবছৰতকৈ অধিক কাল কাৰাবাস খাটিবলগীয়া হয়। অমল প্ৰভা দাস সদায় গঠনমূলক কামৰ প্ৰতি আগ্ৰহশীল আছিল। বিশেষকৈ মহিলা আৰু শিশুসকলৰ মাজত গঠনমূলক কাম কৰিব গৈছিল। 1944 চনৰ 22 ফেব্ৰুৱাৰীত পুনাৰ আগাখান প্ৰসাদত বন্দিনী অৱস্থাত কস্তুৰবাৰ মৃত্যু হয়। ৰাষ্ট্ৰমাতাৰ মৃত্যুৰ পিছত তেখেতৰ স্মৃতি ৰক্ষাৰ্থে সমগ্ৰ ভাৰতবৰ্ষত ধন সংগ্ৰহ কৰা হয়। অসমতো কস্তুৰবাৰ নামত প্ৰায় 1,45,000 টকা সংগ্ৰহ কৰা হৈছিল। সেই সময়ত অসম শাখা কস্তুৰবাৰ ধন সংগ্ৰহ সমিতিৰ সভাপতি আছিল শ্ৰদ্ধেয় স্বৰ্গীয় গোপীনাথ বৰদলৈদেৱ আৰু সম্পাদিকা আছিল অমল প্ৰভা দাস। তেখেতে কস্তুৰবা নিধিৰ কাম কেনেকৈ কৰিব সেই বিষয়ে জানিবলৈ সেৱাগ্ৰামৰ হিন্দুস্থানী তালিমী সংঘলৈ যায় আৰু 9 তালিম আৰু নিম্ন বুনিয়াদী শিক্ষাৰ প্ৰশিক্ষণ লয়। 1946 চনত তেখেতৰ পিতৃ ডাক্তৰ হৰিকৃষ্ণ দাসে দান কৰা ঘৰ মাটিত অৰ্থাৎ শৰণীয়া পাহাৰত অৱস্থিত হৈ থকা মৈত্ৰী আশ্ৰমখনকে কস্তুৰবা স্মাৰক নিধিৰ কামৰ কাৰণে উচৰ্গা কৰিলে। এই শৰণীয়া পাহাৰতে কস্তুৰবা স্মাৰক নিধিৰ প্ৰাদেশিক কাৰ্যালয় আৰু এটি প্ৰাদেশিক গ্ৰাম সেৱিকা বিদ্যালয় খোলা হয়, যাতে সেৱিকাসকলে উপযুক্ত প্ৰশিক্ষণ লৈ গাঁৱলৈ গৈ শিশুসকলৰ মংগলৰ কাৰণে, মাতৃসকলৰ মংগলৰ কাৰণে আৰু অন্যান্য গ্ৰাম সেৱাৰ কাম নিয়াৰিকৈ কৰিব পাৰে। সেইদৰে অমল প্ৰভা দাসৰ মাৰ্গদৰ্শনতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত কস্তুৰবা ট্ৰাষ্টৰ সম্প্ৰসাৰণ হয়। এইদৰে 1947 চনত অসমৰ ভৈয়াম অঞ্চলত 14টা গ্ৰাম সেৱা কেন্দ্ৰ স্থাপন হ'ল। অৰুণাচল, নাগালেণ্ডকে ধৰি পাহাৰীয়া অঞ্চলতো কস্তুৰবা স্মাৰক নিধি সম্প্ৰসাৰণ হয়। তেখেতে 1946 চনৰ পৰা 1954 চনলৈ অসম প্ৰাদেশিক কস্তুৰবা ট্ৰাষ্টৰ কাম সুদক্ষতাৰে পৰিচালনা কৰি যায়। আনহাতে তেখেতে মহিলাসকলৰ স্বাৱলম্বিতাৰ কথা চিন্তা কৰাৰ সমানুপাতে পুৰুষসকলক স্বাৱলম্বনৰ শিক্ষা দিবৰ কাৰণে চানমাৰীত থকা নিজ মাটিত গ্ৰাম সেৱক বিদ্যালয় স্থাপন কৰিছিল। অমল প্ৰভা দাসৰ লগত যিকেইগৰাকী কৰ্মীয়ে কস্তুৰবা গান্ধী স্মাৰক নিধিৰ বাটকটীয়া হৈ কাম কৰিবলৈ আগবাঢ়ি আহিছিল তাৰে ভিতৰত অন্যতম হেম কাকতি জীৱিত কালতে অমল প্ৰভা দাসৰ নেতৃত্বত উত্তৰ পূৰ্বাঞ্চলত কস্তুৰবা ট্ৰাষ্টৰ সম্প্ৰসাৰণৰ দায়িত্ব দিয়াৰ সন্দৰ্ভত এনেদৰে ব্যক্ত কৰি গৈছিল। কস্তুৰবা ট্ৰাষ্ট বুলি এটা ট্ৰাষ্ট ভোট কৰিলে, কৰি গান্ধীজী তাৰ প্ৰথম প্ৰেচিডেণ্ট হ'ল আৰু হৈ পেলাই তেতিয়া কৰিলে এখন গোটেই প্ৰত্যেক প্ৰভিন্সৰ পৰা একোগৰাকী নেতৃস্থানীয় মহিলা আনিব লাগিব, যি সেই ঠাইত গৈ পেলাই গোটেই প্ৰদেশৰ কাৰণে কাম কৰিব পাৰে। তেতিয়া অসমৰ পৰা অমল প্ৰভা বাইদেউক মাতি লৈ গ'ল। অমল বাইদেউ গ'ল,
গৈ পেলাই কেনেকৈ কাম কৰিব লাগিব তাৰ বিষয়ে ক'লে আৰু আহি পেলাই 1946 চনৰ 9 জানুৱাৰী দিনা গান্ধীজীৰ সন্মুখতে এইটো মানে প্ৰতিষ্ঠা কৰা হ'ল। 1946 চনত বুনিয়াদী শিক্ষা দেশত প্ৰচলন কৰা হয়। 1948 চনত শ্ৰী অমল প্ৰভা দাসক অসম চৰকাৰে অসম বুনিয়াদী বিভাগৰ অবৈতনিক উপদেষ্টা দায়িত্ব অৰ্পণ কৰে। এই দায়িত্ব গ্ৰহণ কৰি তেওঁ গাঁৱে ভূঞে ঘূৰি বুনিয়াদী শিক্ষা প্ৰচলনৰ ভেটি স্থাপন কৰিছিল। বৰ্তমানেও শৰণীয়াত অৱস্থিত অসম শাখাৰ কস্তুৰবা গান্ধী ৰাষ্ট্ৰীয় স্মাৰক নিধিৰ চৌহদত প্ৰাক প্ৰাথমিক বিদ্যালয়খনত শিক্ষাদান কৰি থকা হৈছে। অমল প্ৰভা বাইদেউ গান্ধীজীৰ অসমৰ যিমানবিলাক গঠনমূলক কাৰ্যক্ৰম আছে সব অমল প্ৰভা বাইদেউৰ যোগেদি হৈছিলে। কাৰণ তেতিয়া ভাৰত স্বাধীন হোৱাই নাই, ছ'চিয়েল ৱেলফেয়াৰ বৰ্ডৰ জন্ম হোৱাই নাই। অমল প্ৰভা বাইদেৱে প্ৰথম উপদেষ্টা আছিলে অসম ছ'চিয়েল বৰ্ডৰ। অমল প্ৰভা বাইদেৱে এইবোৰ খাদী বৰ্ড, খাদী কমিশ্যন এইবিলাকৰ গুৰি ধৰা অমল প্ৰভা বাইদেউ। বেছিক ট্ৰেইনিং কলেজৰ গুৰি আমি জনামতে বেছিক ট্ৰেইনিং কলেজ তেতিয়া বুনিয়াদী শিক্ষা যিটো প্ৰশিক্ষণ শিক্ষকসকলক প্ৰশিক্ষণ দিয়া যিটো কলেজ, সেইটো কলেজ অমল প্ৰভা বাইদেউৰ উদ্যোগতে অসমত হৈছিলে। আৰু অসমত বাইদেৱে গো সেৱা সমিতি পাতি এখন গৰু সেৱাৰ কাৰণে তাতো এটা অনুষ্ঠান কৰিছিলে। নৈ তালিম বুলি এটা গান্ধীজীৰ এটা প্ৰিয় যে শিক্ষা পদ্ধতি কেনেকুৱা হ'ব লাগিব, স্বাধীন ভাৰতৰ শিক্ষা পদ্ধতি কেনেকুৱা হ'ব লাগিব, নৈ তালিম পদ্ধতিত হ'ব লাগিব, তাৰো নৈ তালিম কেন্দ্ৰ এটাও বাইদেউ খুলিছিলে। 1950 চনত 15 আগষ্টৰ দিনা অসমত প্ৰবল ভূমিকম্প হৈ মহাপ্ৰলয়ৰ সৃষ্টি কৰিলে। সেই সময়ছোৱাত অতিকে দুৰ্গম অঞ্চলত দুৰ্গতজনক সেৱা কৰাৰ ঐকান্তিক আগ্ৰহেৰে অমল প্ৰভা দাসে খোজকাঢ়ি হাতত লাখুটি লৈ গন্তব্যস্থান পাইছিলগৈ। অমল প্ৰভা দাসে মহিলা আৰু শিশুৰ উন্নতিৰ হকে দেহে কেহে খাটিছিল। 1953 চনত ভাৰতবৰ্ষত শিশু আৰু মহিলা মংগলৰ কাৰণে সমাজ কল্যাণ উপদেষ্টা বোৰ্ড গঠন হয়। সেই অনুসৰি অসমতো ৰাজ্যিক সমাজ কল্যাণ উপদেষ্টা বোৰ্ড গঠন হয়। এইখন উপদেষ্টা বোৰ্ডৰ অধীক্ষকৰ ভাৰো শ্ৰী অমল প্ৰভা দাসে মূৰ পাতি লয় আৰু অসমৰ বিভিন্ন ঠাইত সমাজৰ মংগলৰ কামবোৰ সুচাৰুৰূপে কৰি যায়। অমল প্ৰভা দাসৰ পিতৃ ডাক্তৰ হৰিকৃষ্ণ দাসে 1958 চনত মৃত্যুবৰণ কৰে। তেওঁ এনে এগৰাকী দৃঢ়মনা নাৰী আছিল যে পিতৃৰ মৃত্যুৰ খবৰেও তেওঁক অলপো বিচলিত কৰিব পৰা নাছিল। যোনদিনাখন ককা দেউতা ঢুকাইছিলে তেতিয়া সৰু জেঠাই তাৰমানে অমল প্ৰভা দাস আৰু মোৰ মা একেলগে তাত থিয় হৈছিলে। মা ভৰিৰ ফালে আছিলে আৰু সৰু জেঠাই মূৰৰ ফালে আছিলে। আৰু ককা দেউতাই ইমান জ্ঞানৰ কথা কৈ আছিলে, মানে একেবাৰে ক্লিয়াৰলি জ্ঞানৰ কথা পৰাই কৈ গৈয়ে আছে। শেষত তেখেতে মানে শৰীৰ ত্যাগ দিলে। সেইটো দেখি পেলাই মাৰ চকু পানী পৰিব ধৰিলে। ঠিক ভৰিত দৈ এইপিনে চাই পেলাই চকু পানী বৈ গৈছে। সৰু জেঠাই কৈছে বিটু বুলি মাতিছিলে মাক। মোৰ মাৰ নাম বিজয়া গগৈ। তেওঁ ক'লে যে বিটু, এনেকৈ আঙুলি দেখুৱাই দিছে মুখত। তেতিয়া মাত ৰখি গ'ল। আৰু 1968 চনৰ জুলাই মাহত অমল প্ৰভা দাস আৰু ডাক্তৰ তিলোত্তমা ৰায়চৌধুৰী দুয়োগৰাকী বাই ভনীয়ে এখন দান পত্ৰ সম্পাদন কৰি পাণবজাৰত থকা তেওঁলোকৰ মাটি বাসভৱন সৰ্বোদয় ট্ৰাষ্টক দান কৰে। বৰ্তমানে তেখেতসকলৰ বাসভৱনত ডাক্তৰ হৰিকৃষ্ণ দাস সোঁৱৰণী পুথিঘৰ চলি আছে। সেই স্থানতে হৰিকৃষ্ণ হেমপ্ৰভা দেৱীপ্ৰভা স্মাৰক পলিক্লিনিক এখন প্ৰতিষ্ঠিত কৰা আছে। অমল প্ৰভা দাসলৈ 1981 চনত যমুনালাল বাজাজ বঁটা আগবঢ়ায়। যমুনালাল বাজাজ বঁটাটি ঘোষণা কৰি সন্মানটি গ্ৰহণ কৰিবলৈ এনেদৰে আহ্বান জনায় যে এই বঁটা দি আপোনাক ধন্য কৰা হোৱা নাই, ধন্য হৈছে আমাৰ ট্ৰাষ্টিসকল। এই বঁটাক যেন পদ্মবিভূষণৰ দৰে প্ৰত্যাখ্যান নকৰে। তেখেতে বহুত ভাবি শুনি বঁটা গ্ৰহণ কৰিবলৈ সিদ্ধান্ত লয়। তেখেতে কৈছিল, যি সেৱা কাৰ্যৰ বাবে মোক বঁটা চচা হৈছে সেয়া মোৰ অলপো প্ৰাপ্য নহয়। মোৰ লগত এচাম উৎসাহী নিস্বাৰ্থ কৰ্মীয়ে কাম কৰি আছে। এই পুৰস্কাৰ তেওঁলোকৰহে যোগ্য। তেওঁলোকৰ প্ৰতিনিধি হিচাপেহে মই এই বঁটা গ্ৰহণ কৰিবলৈ আগবাঢ়িছোঁ। অমল প্ৰভা দাসৰ এই বঁটাটো গ্ৰহণ কৰিছিল শকুন্তলা চৌধুৰীয়ে।
বঁটাস্বৰূপে পোৱা 1 লাখ টকা বাইদেৱে বিভিন্ন গঠনমূলক অনুষ্ঠানৰ মাজত বিতৰণ কৰি দিয়ে। স্বৰ্গীয় অমলপ্ৰভা বাইদেউক মাত্ৰ 4 বছৰহে লগ পালোঁ। গতিকে তেখেতক লগ পোৱাৰ সান্নিধ্যত বহুত মানে শিকিবলগীয়া আছিলে, জানিবলগীয়া আছিলে। তেখেতে দেখিলেই মানে তেখেতৰ প্ৰতি এনেকুৱা মানে ভাৱনা আহে নহয়, তেখেতৰ প্ৰতি এনেকুৱা শ্ৰদ্ধা আহে, সঁচাকৈ ইমান মৰম কৰে, ইমান মৰমৰে মাতে। সেইকাৰণে তেখেতৰ গুণখিনি মানে কৈ শেষ কৰিব নোৱাৰোঁ। অমলপ্ৰভা বাইদেউক লগ পাইছিলোঁ। তেখেত আছিল এগৰাকী বৰ অমায়িক বাইদেউ। মিটিঙে মতেঙে তেখেতক আমি লগ পাওঁ। প্ৰাৰ্থনা সভা যেতিয়া শৰণী আশ্ৰমত হয়, তেখেত সেই সভাত আহে। যদি আমি ভাগ্যক্ৰমে তেখেতৰ কাষত বহু ধুনীয়াকৈ তেখেতে যিখন চল উৰি থাকে, সেই আধা চলখনে আকৌ সেই গাত মেৰিয়াই দি পেলাই লগত বান্ধৱীৰ নিচিনাকৈ বহিছিলে। আমি তেতিয়া ভাবিছিলোঁ সঁচা এনেকুৱা এগৰাকী মহান ব্যক্তি যে আমি যে আমাৰো ভাগ্য ভাল কাৰণে আমি তেখেতক লগ পাবলৈ আমি সেইখিনি পালোঁ। অমলপ্ৰভা দাস 1980 চনৰ আৰম্ভণিৰ পৰাই হৃদৰোগত আক্ৰান্ত হৈ অসুস্থ হৈ পৰিছিল। 1994 চনৰ 7 জুলাইত একমাত্ৰ বায়েক তিলোত্তমা ৰায়চৌধুৰীৰ পৰলোক প্ৰাপ্তি হোৱাত তেখেতে বৰকৈ মানসিক আঘাত পায় আৰু স্বাস্থ্যও ভাঙি পৰে। খুব কম দিনৰ ভিতৰতে 1994 চনৰ 30 ডিচেম্বৰ তাৰিখে সন্ধিয়া 5:50 তেখেতে ইহলীলা সম্বৰণ কৰে। ঊনৈছশ 1999 চনত তেওঁৰ জীৱন আৰু কৰ্মৰাজি উল্লেখিত 75 বছৰীয়া এখনি জীৱনী গ্ৰন্থ প্ৰকাশিত হৈছিল। বৰ্তমানলৈকে এই জীৱনী গ্ৰন্থখনৰ 3য়টো সংস্কৰণ প্ৰকাশ হৈ ওলাইছে। অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগে 2013 চনৰ পৰা অমলপ্ৰভা দাস বঁটা প্ৰৱৰ্তন কৰি আহিছে। অমলপ্ৰভা দাসে সমাজৰ কাৰণে নিজকে বিলাই দি যি বিৰল নিদৰ্শন দেখুৱাই থৈ গ'ল, তাৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ স্মৃতি ৰক্ষাৰ হেতু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰী নিবাস এটা নামকৰণ কৰা হৈছে। গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়তো অমলপ্ৰভা ছাত্ৰী নিবাস নামেৰে আন এটা ছাত্ৰী নিবাস আছে। 5ম শ্ৰেণীৰ পাঠ্যপুথিত অমলপ্ৰভা দাসৰ ওপৰত এটা পাঠ অন্তৰ্ভুক্ত হৈ আছে, যাতে উত্তৰ পুৰুষে তেওঁৰ বিষয়ে জানিব পাৰে। অধমে কেৱল দুখ লয় মধ্যমে গুণ দুখ লৱে কৰিয়া বিচাৰ উত্তমে কেৱল। ধৰ্মৰ প্ৰতি অগাধ ভক্তি থকা কোমল হৃদয়ৰ পৰম পূজ্য অমলপ্ৰভা দাসে স্নেহাহিক কণ্ঠেৰে মহাপুৰুষ মাধৱদেৱৰ নামঘোষাৰ এই কথাফাকি বক্তৃতা দিবৰ সময়ত প্ৰায়ে উল্লেখ কৰিছিল। বাক্যশাৰীৰ অৰ্থ এনেধৰণৰ: যিসকলে কেৱল দুখকে দেখে সেইসকল অধম, যিসকলে দুখ গুণ দুয়োটা দেখে সেইসকল মধ্যম, যিসকলে দুখ নেদেখে কেৱল গুণহে দেখে সেইসকল উত্তম, আৰু যিসকলে অলপ গুণকে বিস্তাৰ কৰে সেইসকল উত্তম উত্তৰ পুৰুষ। এনেধৰণৰ উদ্ধৃতি দি সকলোকে ধনাত্মক বিচাৰধাৰা বিস্তাৰ কৰিছিল তেখেতে। অমলপ্ৰভা দাস মানৱ সমাজৰ এক উজ্জ্বল নক্ষত্ৰ, প্ৰেমপূৰ্ণ অন্তৰৰ অধিকাৰিণী, মানৱীয় মূল্যবোধেৰে অলংকৃত মহিষী মাতৃগৰাকীৰ জীৱন উৎসৰ্গিত হ'ল মানৱ কল্যাণৰ বেদী। যুগে যুগে প্ৰণামিম তোমাক হে মহিষী মাতৃ। ভকতি কৰো তেৰা মেৰি পা মৰো মন মাধৱ ঘনে ঘন ঘাটু
পাপনা সুৰা না